মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই ক্লাছ 10ৰ ফুটপ্ৰিণ্টছ উইদাউট ফিটৰ দ্য মিডনাইট ভিজিটৰ নামৰ লেচনটোৰ সাৰাংশ বুজাই দিবৰ কাৰণে আহিছোঁ। গতিকে সাৰাংশটো কি আমি আলোচনা কৰিম। ক্লাছ 2022 চনৰ যিটো মেট্ৰিক পৰীক্ষা আমাৰ আহি আছে, তাত দুটা লেচনৰ প্ৰয়োজন আছে তোমালোকৰ। এটা হ'ল দ্য মিডনাইট ভিজিটৰ আৰু এটা হ'ল ফুটপ্ৰিণ্টছ উইদাউট ফিট। গতিকে আজি আমি প্ৰথম ভিডিঅ'ত দ্য মিডনাইট ভিজিটৰৰ সাৰাংশখিনি আলোচনা কৰিম, যে লেচনটোৰ সাৰাংশ কি। আৰু এই লেচনটো হ'ল দ্য ষ্টৰি অফ দ্য মিডনাইট ভিজিটৰ। দ্য মিডনাইট ষ্টৰিটো কি, যে দ্য মিডনাইট ভিজিটৰ মানে হ'ল মাজনিশাৰ অতিথি। যে এইটো লেচনত আমি অজবেল, মেক্স, ফৌলাৰ এইবিলাকৰ নাম শুনিম। অজবেল হ'ল এজন গুপ্তচৰ আৰু ফৌলাৰ এজন লিখক, মেক্স আৰু এজন ব্যক্তি যিজন আৰু এজন কি আছিল, গুপ্তচৰ আছিল। আৰম্ভ কৰোঁ আমি, যে আজিকোপতি ফাউলাৰে পঢ়ি চোৱা বিৱৰণৰ যিকোনো এটা বিৱৰণতে আজবল উপযুক্ত হোৱা নাছিল। অৰ্থাৎ ফাউলাৰে যিমান পঢ়িছে, তো অজাবলক তেওঁ কেতিয়াও এজন গুপ্তচৰ বুলি ভবা নাছিল। অন্ধকাৰময় ফৰাচী হোটেলৰ কোঠালি এটাত বাহৰ পাতি থকা অজবেলক অনুসৰণ কৰি ফাউলাৰে কৰিডৰেৰে আগবাঢ়ি গৈছিল। ষষ্ঠ তথা একেবাৰে ওপৰৰ মহলাত এটা সৰু কোঠালি। ইয়াৰ বাতাবৰণ ৰোমান্টিক অভিযানৰ অনুকূল নাছিল। অৰ্থাৎ ঠাইখন তেনেকুৱা ধৰণৰ অনুকূল নাছিল। যে এটা কথা আচাবল শকত, বৰ শকত আছিল। তাৰপিছত আছিল তাৰ উচ্চাৰণ ভংগী। কাম চলাব পৰাকৈ যদিওবা তেওঁ ফৰাচী আৰু জাৰ্মানী ভাষাত কথা কৈছিল। 20 বছৰ আগতে বষ্টনৰ পৰা পেৰিছলৈ অহা আমেৰিকান উচ্চাৰণ ভংগী তেওঁ কেতিয়াও হেৰুওৱা নাছিল। অৰ্থাৎ অজাবেল 20 বছৰ আগতেই বষ্টনৰ পৰা পেৰিছলৈ আহি গৈছিল, কিন্তু আমেৰিকান উচ্চাৰণ ভংগীত তেওঁ কেতিয়াও কোৱাত পাহৰা নাছিল। মুখখন অলপ ঘূৰাই কান্ধৰ ওপৰত ফুচফুচকৈ আচাবলে কৈছিল, আপুনি হতাশ হৈছে। আপোনাক কোৱা হৈছিল যে মই এজন গুপ্তচৰ, এজন চোৰাংচোৱা, যিজনে চোৰাংচোৱাগিৰি আৰু বিপদৰ কাম কৰে। এই কথাখিনি কৈ আছিল কাক? ফৌলাৰক। আপুনি মোৰ লগত সাক্ষাৎ কৰিব বিচাৰিছিল কাৰণ আপুনি এজন লিখক, সফল যুৱক আৰু ৰোমাঞ্চপ্ৰিয়। আপুনি ব্যতীত ৰহস্যজনক চেহেৰা, পিষ্টলৰ শব্দ, ড্ৰাগছ মিহলি মদৰ কথা কল্পনা কৰিছিল। মানে অজবেলে ফৌলাৰক কৈ আছিল যে আপুনি বিচাৰিছিল যে এজন চোৰাংচোৱাৰ লগত লগ কৰিব লাগে, কথা পাতিব লাগে। তো আপুনি ভাবিছিল যে গুপ্তচৰজনৰ ৰহস্যজনক চেহেৰা, পিষ্টলৰ শব্দ, ড্ৰাগছ মিহলি মদৰ কথা এইবিলাক হ'ব, এইবিলাকে আপুনি ভাবিছিল। তাৰ পৰিৱৰ্তে আপুনি নিৰস সন্ধিয়া কটাইছে ফৰাচী দেশৰ এখন সংগীতৰ কোঠাত এজন আওগৰীয়া শকত মানুহৰ লগত, যিজনৰ হাতত কলা চকুৰ সন্দেৰীয়ে বাৰ্তা চোৰাংকৈ দিয়াৰ পৰিৱৰ্তে এটি সাধাৰণ টেলিফোন কল তাৰ কোঠালিত তাক সাক্ষাৎ কৰাৰ বাবে পালে। আপুনি বিৰক্ত হৈছে। শকত মানুহজনে আচাবল যেতিয়া তাৰ কোঠালিৰ দুৱাৰৰ তলা খুলিছিল, তেতিয়া তেওঁ খিকখিকৈ হাঁহিছিল আৰু একাকে থিয় দিছিল যাতে তাৰ নিৰাশাত ভোগা অতিথি ভিতৰলৈ সোমাব পাৰে। তো আপোনাৰ ভ্ৰান্তি দূৰ কৰা হৈছে, আচাবলে কৈছিল। কিন্তু হে মোৰ ডেকা বন্ধু, আপুনি প্ৰসন্ন হৈ থাকক। সদ্যহতে এখন অতি মুহূৰ্তপূৰ্ণ কাগজ মোৰ ওচৰত আহি পোৱা আপুনি দেখা পাব, যিখন কাগজৰ বাবে ভালসংখ্যক পুৰুষ আৰু মহিলাই নিজৰ জীৱনৰ বিপদাপন্ন কৰিছিল। শীঘ্ৰেই কেইদিনমান সেই কাগজখনে ইতিহাসক প্ৰভাৱিত কৰিব। তেনে ভাৱনাত সেইটো এখন নাটক নহয়নে? যেতিয়া তেওঁ কথা কৈছিল, আচাবলে দুৱাৰখন বন্ধ কৰিছিল। তাৰপিছত তেওঁ বিজুলী বাতি জ্বলাইছিল। আৰু যেতিয়া পোহৰ হৈছিল, ফাউলাৰে দিনটোৰ ভিতৰত প্ৰকৃত ৰোমাঞ্চকৰ দৃশ্য দেখা পাইছিল। কিয়নো কোঠালিটোৰ মধ্যভাগত এটা সৰু স্বয়ংক্ৰিয় পিষ্টল হাতত লৈ এজন মানুহ থিয় দি আছিল। আচাবলে কেইবাৰমান চকু পচাৰিলে। তেওঁ ফুচফুচাই কৈছিল, মেক্স, আপুনি মোৰ সম্পূৰ্ণৰূপে চকু খুৱাই দিছিল। মই ভাবিছিলোঁ আপুনি বাৰ্লিনত আছে। আপুনি মোৰ কোঠাত কি কৰি আছে? অৰ্থাৎ অজাবেল আৰু ফৌলাৰে ৰুমত সোমোৱাৰ লগে লগে আৰু এজন ব্যক্তিক দেখা পাইছিল মাজনিশা। সেইজন আছিল কোন? মেক্স। মেক্সৰ এজন কি আছিল? গুপ্তচৰ আছিল। মেক্স এজন লাহি ওখকৈ বেছি ক্ষীণ এনে চেহেৰাৰ মানুহ, যি চেহেৰাৰ শিয়ালৰ দৰে ফন্দিয়ক আৰু চোকা মূৰৰ আছিল। পিষ্টলটোৰ বাহিৰে তেওঁ
ভয় কৰিবলগীয়া বিশেষ একো নাছিল, কাৰণ মেক্সৰ হাতত এটা পিষ্টল আছিল। তেওঁ বুৰবৰাই কৈছিল, ৰিপৰ্টটো নতুন ক্ষেপণাস্ত্ৰ সম্পৰ্কত সেই ৰিপৰ্ট আজি ৰাতি যিটো আপোনালৈ অনা হৈ আছে সেইটো মই আপোনাৰ পৰা লৈ যাম। এইটো আপোনাৰ হাততকৈ মোৰ হাতত বেছি সুৰক্ষিত হৈ থাকিব। এইখিনি কথা অছাবেলক কোনে কৈছিল? মেক্সে কৈছিল যে তোমাৰ হাতত এটা ৰিপৰ্ট আহিব আজি, যিবিলাক তাত যুদ্ধ বিদ্ৰোহৰ যিবিলাক বন্দুক বাৰুদ এইবিলাকৰ কথা থাকিব, গতিকে সেই ৰিপৰ্টটো মোৰ লাগে, সেইটো মোৰ ওচৰত বেছি সুৰক্ষিত থাকিব, অছাবেলৰ পৰা খুজিছিল। অছাবেলে হাতল থকা এখন চকীৰ ফালে গৈছিল আৰু বাৰাক্ৰান্ত মনেৰে তাত বহিছিল। কৃপিতভাৱে তেওঁ কৈছিল, এবাৰ মই এই সমস্যাৰ ভূতটোক পৰিচালকৰ ওচৰত উত্থাপন কৰিবলৈ গৈ আছোঁ। এমাহত ইয়ালৈ দুবাৰ হ'ল। কোনোবাই সেই আপুনিক বেলকনিৰ মাজেদি মোৰ কোঠালীত প্ৰৱেশ কৰিলে। ফাউলাৰৰ চকু সেই কোঠালীৰ একমাত্ৰ খিৰিকীৰ ফালে গ'ল। এইখন এখন সাধাৰণ খিৰিকী, যাৰ বিপৰীতে ৰাতিয়ে এন্ধাৰ সিঁচি আছে। অৰ্থাৎ অছাবেল বহুত চালাক আছিল। তেওঁ সকলো কথা কাটি তাৰ ৰুমৰ খিৰিকীৰ কথা ক'বলৈ ধৰিছিল যে খিৰিকীখনৰ বহুত সমস্যা হয়, মই বহুতবাৰ ৰিপৰ্ট কৰিছোঁ হোটেলৰ মালিকক যে এই সমস্যাটো দূৰ কৰিব লাগে। মেক্সে উত্তেজনাপূৰ্ণভাৱে কৈছিল, বেলকনি? নাই, নহয়, মোৰ এটা গুপ্ত চাবি আছে। মই বেলকনিটোৰ কথাটো জনা নাছিলোঁ। যদি মই জানিলোহেঁতেন মোৰ হাইৰণি কম হ'লেহেঁতেন। মেক্স যিহেতু বেলকনিৰ অহা নাছিল তাৰ ৰুমত, মেক্সৰ তাত আৰু এটা চাবি আছিল। সেই চাবিৰে সেই ৰুমটোত সোমাইছিল অছাবেলৰ। তো অছাবেল বহুত চালাক আছিল। অছাবেলে কৈছিল যে সেই খিৰিকীটো বহুত সমস্যা দিয়ে মোক, কাৰণ সেই খিৰিকীৰে সহজে কোনোবা এজন সোমাব পাৰে। কিন্তু মেক্সে সঁচা কথা কৈ পেলাইছিল যে মই খিৰিকীৰে অহা নাছিলোঁ, মোৰ তাত আৰু এটা চাবি আছে, সেই চাবিৰে ৰুমত সোমাইছোঁ আপোনাৰ। অত্যাধিক খংগত ভুমুকত অছাবেলে কৈছিল, এইটো মোৰ বেলকনি নহয়, সেইটো পিছৰ কোঠালীৰ। তো ব্যাখ্যাত্মক ভংগীত ফাউলাৰৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিছিল। তেওঁ কৈছিল, চাওক, এই কোঠালীটোত পূৰ্বতে এটা ডাঙৰ গোটৰ অংশ হিচাপে আছিল, আৰু পৰৱৰ্তী কোঠালীটো সৌ দুৱাৰখনৰ পৰা আৰম্ভ হৈছিল আৰু তাক শয়নকক্ষ হিচাপে ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ বেলকনি আছিল, যি বেলকনি এতিয়া মোৰ খিৰিকীলৈকে বিস্তৃত হৈ আছে। দুখন দুৱাৰ অতিক্ৰম কৰি নিজৰ কোঠালীৰ মাজেদি আহি মোৰ কক্ষত প্ৰৱেশ কৰিব পৰা যায়, আৰু যোৱা মাহত কোনোবা এজন এনেকৈ প্ৰৱেশ কৰিছিল। পৰিচালনাৰ কৰ্তৃপক্ষই ইয়াক বন্ধ কৰি দিবলৈ অস্বীকাৰ কৰিছিল, কিন্তু সিহঁতে এতিয়া বন্ধ কৰা নাই। অৰ্থাৎ অছাবেলে কৈ আছিল, ফাউলাৰ মানে কথাখিনি অছাবেলে কৈ আছিল যে ঠিক কৰিব দিছিলোঁ, কিন্তু ঠিক কৰি দিয়া নাই। খিৰিকীৰে ৰুমত কোনোবা এজন এমাহ আগত মোৰ এনেকৈ ৰুমত সোমাইছিল। অছাবেলৰ নাতি দূৰত ঠৰংগা লাগি থিয় হৈ থকা ফাউলাৰৰ প্ৰতি মেক্সে দৃষ্টি নিক্ষেপ কৰিছিল আৰু পিষ্টলটো উঠা নমা কৰি আদেশ ভংগীত কৈছিল, অনুগ্ৰহ কৰি বহক, মই ভাবোঁ আমি আধা ঘণ্টা অপেক্ষা কৰিব লাগিব। কৌতুকপূৰ্ণ সুৰত অছাবেলে কৈছিল, 31 মিনিট। সাক্ষাৎকাৰ সময় নিৰ্ধাৰণ কৰা আছিল 12:30। মেক্স, মই জানিলোহেঁতেন যে ৰিপৰ্টৰ বিষয়ে আপুনি গম পাইছে। দুষ্টালিপূৰ্ণ হাঁহি মাৰি সৰু চেহেৰাৰ চোৰাংচোৱাজনে কৈছিল, আৰু জানিব বিচাৰিছিলোঁ আপোনাৰ মানুহবিলাক কিদৰে ৰিপৰ্টটোত হস্তগত কৰিছিল। ইয়াৰ বাবে আমাৰ কোনো ক্ষয় ক্ষতি হোৱা নাই। আজি ৰাতি এইখন মই ফিৰাই ল'ম। আৰু সেয়া কি? দুৱাৰত কোন? অকস্মাত দুৱাৰৰ পৰা দুৱাৰত টুকটুকনি শব্দ পাইছিল। ফাউলাৰে জঁপিয়াই উঠিছিল। অছাবেলে মাথোন হাঁহিছিল, আৰু তেওঁ কৈছিল, সেয়া পুলিচৰ মানুহ হ'ব। এনে এখন গুৰুত্বপূৰ্ণ কাগজ যাৰ বাবে আমি ৰৈ আছোঁ, তাৰ সুৰক্ষাৰ বাবে অতিৰিক্ত কিছু ব্যৱস্থা ল'ব লাগিব বুলি মই ভাবিছিলোঁ। ষ্টৰিটো বুজি পাবা। ইয়াত কথা হ'ল যে দুৱাৰখনত কোনোবাই টুকটুকাই আছিল। তো তেতিয়া অছাবেলে জ্ঞান কটাই কৈছিল যে ইমান এটা ৰিপৰ্ট আহিব, গুৰুত্বপূৰ্ণ ৰিপৰ্ট, যিটো ৰিপৰ্টৰ কাৰণে আমি সকলোৱে ইয়াত অপেক্ষা কৰি আছোঁ। তো ইয়াৰ কাৰণে ৰিপৰ্টটো বহুত গুৰুত্বপূৰ্ণ, যাৰ কাৰণে অলপমান ব্যৱস্থা কৰিবই লাগিব। সেইকাৰণে পুলিচ আহিছে, তাত হ'ব পাৰে পুলিচ আহিছে কিজানি, এইবুলি মেক্সক বিশ্বাস জনাইছিল। ভয়ত বিকত হৈ পৰা মেক্সে নিজৰ ওঁঠ কামুৰিছিল। দুৱাৰত পুনৰাই টোকৰ পৰিছিল। অৰ্থাৎ ভয় খাই গৈছিল মেক্সে, আৰু দৰজাখনত পুনৰ টুকটুক শব্দ হৈ আছিল। অছাবেলে সুধিলে, মেক্স, এতিয়ানো কি কৰিবা? যদি মই দুৱাৰখন খুলি নিদিওঁ, সিহঁতে কিবা নহয় কিবা প্ৰকাৰে ইয়াক খুলি পেলাব। দুৱাৰখনত তলা লগোৱা হোৱা নাই, আৰু সিহঁতে গুলীবৰ্ষণ কৰাত একো গুণাগঁথা নকৰে। পুলিচে গুলী কৰিব পাৰে। মেক্সৰ চেহেৰা ক্ৰোধত ক'লা হৈ পৰিছিল। যেতিয়া তেওঁ দ্ৰুততাৰে খিৰিকীৰ ফালে আগুৱাইছিল, তেওঁ ভৰি এখন খিৰিকীৰ
গৰিলাৰ বাহিৰলৈ নিছিল, অৰ্থাৎ খিৰিকীৰে তেওঁ বাহিৰলৈ দিছিল এটা ভৰি তেওঁৰ। তেওঁ সতৰ্কবাণী শুনিছিল, সিহঁতক দূৰলৈ পঠিয়াই দিয়ক, মই বেলকনিত অপেক্ষা কৰি ৰ'ম। সিহঁতক খেদি পঠিয়াওক, নহ'লে মই গুলি নিক্ষেপ কৰিম আৰু মই মোৰ ভাগ্য পৰীক্ষা কৰিম। মেক্সে কৈছিল অজাবেলক যে চাওক, মই খিৰিকীৰে যাই বেলকনিত থিয় হৈ থাকিম, লুকাই থাকিম, পুলিচবিলাকক আপুনি খেদি দিয়ক, কিবা কিবি কয়, নহ'লে যদি আপুনি এইটো নকৰে মই তেনেহ'লে গুলি চলাম। আপোনাৰ আৰু এনেদৰে কি কৰিছিল, যেতিয়া নেকি অজবলে আপোনাৰ বান্ধি দূৰ কৰা হৈছে, আছাবলে কৈছিল, কিন্তু হে মোৰ ডেকা বন্ধু, আপুনি প্ৰসন্ন হৈ থাকক, সদ্যহতে এখন অতি মহত্বপূৰ্ণ কাগজ মোৰ ওচৰত আহি পোৱা আপুনি দেখা পাব, যিখন কাগজৰ বাবে ভালেসংখ্যক পুৰুষ আৰু মহিলাই নিজৰ জীৱন বিপদাপন্ন কৰিছিল। শীঘ্ৰেই কেইদিনমান সেই কাগজখনে ইতিহাসক প্ৰভাৱিত কৰিব। তেনে ভাৱনাত সেইটো এখন নাটক নহয়নে? যেতিয়া তেওঁ কথা কৈ আছিল, আছাবলে দুৱাৰখন বন্ধ কৰিছিল। তাৰপিছত তেওঁ বিজুলী বাতি জ্বলাইছিল আৰু যেতিয়া পোহৰ হৈছিল, ফাউলাৰে দিনটোৰ ভিতৰত প্ৰকৃত ৰোমাঞ্চকৰ দৃশ্য দেখা পাইছিল, কিয়নো কোঠালিটোৰ মধ্যভাগত এটা সৰু স্বয়ংক্ৰিয় পিষ্টল হাতত লৈ এজন মানুহ থিয় দি আছিল। দুৱাৰৰ পৰা টুকুৰ জোৰদাৰ হৈছিল আৰু মুখেৰে মাতৰ শব্দ হ'ল, মিষ্টাৰ আজাবেল। দুৱাৰৰ পৰা টুকুৰ টুকুৰ শব্দ কৰি আছিল। যেতিয়া দুৱাৰখন খোলা নাছিল, তেতিয়া মিষ্টাৰ আজাবেল বুলি বাহিৰৰ পৰা কৈ আছিল। খিৰিকীত থকা মানুহটোৱে নিজৰ শৰীৰটোক এনেদৰে কোচ খুৱাইছিল যাতে তাৰ পিষ্টলটো শকত মানুহজন আৰু তাৰ আলহীৰ ফালে থাকে। নিজৰ শৰীৰটোক সহায়ত প্ৰদান কৰাৰ অৰ্থে সি মুক্ত হাতখনেৰে খিৰিকীৰ কাঠত খামুচি মাৰি ধৰিছিল, তাৰপিছত আনখন ভৰি হাওকাহেৰে খিৰিকীৰ গৰিলাৰ ওপৰত তুলি দিছিল। অৰ্থাৎ মেক্স বহুত ভয় খাইছিল, মানে পুলিচ অহা বুলি। তেওঁ খিৰিকীৰে হাত এখন ধৰিছিল আৰু এখন হাতেৰে পিষ্টলটো দুয়োজনৰ ফালে ফাউলাৰ আৰু আজাবেলৰ পিনে ধৰি ৰাখিছিল। দুৱাৰ সঁচাৰ টেমুনা ঘূৰিছিল। খিৰিকীৰ গৰিলাৰ পৰা নিজকে মুক্ত কৰাৰ বাবে মেক্সে ততাততিকৈ বাওঁ হাতখন এৰুৱাই আনিছিল আৰু বেলকনিলৈ জাপ মাৰিলে আৰু তাৰ পিছত তেওঁ পৰি গৈছিল। তেওঁ এবাৰ বিকট চিঞৰ মাৰিছিল আৰু যেতিয়া নেকি আৰু এখন হাতেৰে হাতখন এৰি যেতিয়া নেকি ভৰি এখন আৰু এখন আগুৱাই দিছিল, বেলকনিত থিয় হ'বৰ কাৰণে, লগে লগে তেওঁ তাত যিহেতু বেলকনি নাছিল, তেওঁ ডাইৰেক্ট মাটিত পৰি গৈছিল আৰু এটা বিকট ডাঙৰকৈ চিঞৰ মাৰিছিল। হ'ব পাৰে তাৰ ভৰি হাত দুখন ভাঙিছিল। অৰ্থাৎ ইয়াৰ পৰা আমি এইটো বুজি পালোঁ যে অজাবেল এজন গুপ্তচৰ আছিল, তেওঁ বহুত জ্ঞানী আছিল। আগতেই মেক্স নামৰ আৰু এজন গুপ্তচৰ তাৰ ৰুমত আহিছিল। ফাউলাৰ আৰু অজাবেল পিছত কথা পাতি সিহঁতৰ ৰুমলৈ আহিছিল। যেতিয়া আহি খুলিছিল ৰুমখন, দেখিছিল, লাইটখন জ্বলাইছিল, তেতিয়া দেখিছিল যে এটা পিষ্টল লৈ মেক্সে সিহঁতৰ কাৰণে অপেক্ষা কৰি আছিল। তো খিৰিকীৰ পিছফালে বেলকনি নাছিল। বেলকনি বুলি ক'লে বুজি পাবা তোমালোকে, এইটো আমি পকা ঘৰত যে দিওঁ খিৰিকীৰ তলেদি, যিটো ছাদ বুলি কয়, এই ছাদটো নাছিল। তো খিৰিকীৰে দুয়োখন ভৰি যেতিয়া নেকি থিয় হ'বৰ কাৰণে থিয় হৈছিল মেক্সে পুলিচৰ ভয়ত, তেতিয়া ডাইৰেক্ট পৰি গৈছিল। এনেদৰে অজাবেলে কি কৰিছিল, মেক্সক নাটক কৰি তাৰ ৰুমৰ পৰা খেদিছিল। তো আশা কৰোঁ কুৱেশ্যন এনচাৰবিলাক তোমালোকে পঢ়িবা। কমন কুৱেশ্যন এনচাৰ মই মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা ডাউনলোড কৰি মুখস্থ কৰিবা। ধন্যবাদ।